Come ওচৰত আহিবা যেতিয়া আহি পাই লৈ ওচৰত মেনেজাৰ এজন বা যিজন থাকিব ইণ্টাৰভিউ ল'বলৈ যিজনে ইণ্টাৰভিউ লয় ওচৰত আহি পাই সদায় কি কৰিবা উইচ কৰিবা গ্ৰীট কৰিবা মানে গুড আফটাৰনুন গুড ইভিনিং গুড মৰ্নিং সময়টো চাই ল'লে হ'ল অ'কে তো এইখিনি সময় তুমি গুড ইভিনিঙে ক'ব লাগিব হ'ব তাৰপিছত তুমি ক'বা যে মই ইণ্টাৰভিউৰ কাৰণে আহিছোঁ ছাৰ এনেকৈ বুলি ক'বা অ'কে চিডাউন থেংক ইউ ছাৰ হা থেংক ইউটো তুমি যেতিয়া বহিছা আৰু তেতিয়া লগালগ থেংক ইউ জনাবা আগতে থেংক ইউ জনাব নালাগে অ'কে বহিছা থেংক ইউ জনালা অ'কে বায়'ডাটা দিয়া হা তো বায়'ডাটাখন আমি এনেকৈ নহয় বায়'ডাটাখন দিওঁতে আমি কেনেকৈ দিম তুমি বহি থাকাচোন আকৌ বহা লোৱা বায়'ডাটাখন ঘূৰাই ঠিকে দিছা ঘূৰাই দিব লাগিব বায়'ডাটা এখনতে বায়'ডাটাখন মাজত ধৰা ইয়াত এই তোমাৰ সেইফালে এনেকৈ এনেকৈ ধৰা অঁ আৰু এখন হাতৰ তলত দিয়া এই পইচা দিওঁতে যে কিছুমান সন্মান জনাই দিয়ে অঁ অকণমান জাষ্ট উঠা বেছি নহয় বহা জাষ্ট অলপ 4 আঙুলমান চকীৰ পৰা অঁ বছ এইটো হিচাপত দিবা অ'কে বুজি পালা এইটো হৈছে বায়'ডাটা দিয়াৰ নিয়ম এটা প্ৰথমৰ পৰা আকৌ ফটাফট ৰিপিট আমি গুড ইভিনিং স্মাইলি ফেচটো সদায় ৰাখিবা স্মাইলি যে মেইন কি টু দ্য ছাকচেছ তোমাক দেখাৰ লগে লগে তেওঁৰ মনটো ভাল লাগি যাব লাগিব সদায় স্মাইলি ফেচটো ৰাখিবা সোমাই আহোঁতেই ঠিক আছে অ'কে তুমি ক'ৰ পৰা আহিছা ইণ্টাৰভিউ কাৰণে আহিছা অ'কে চিট ডাউন অ'কে বঢ়িয়া বায়'ডাটা দিয়া ঠিক আছে এতিয়া তোমাৰ বিষয়ে কোৱাচোন ছাৰ মোৰ নাম শ্ৰী বিকাশ গগৈ মই তিনিচুকীয়াৰ পৰা আহিছোঁ মোৰ ঘৰত মোৰ মা দেউতা আছে আই কণ্টেক্ট প্ৰপাৰ কৰিব লাগিব হয় ছাৰ প্ৰপাৰ আই কণ্টেক্ট কৰিব লাগিব সি কনফিডেঞ্চ বুজাব নহ'লে ক'ব যে ল'ৰাটো আণ্ডাৰ কনফিডেঞ্চ ঠিক আছে অঁ কোৱা মা দেউতা আছে এতিয়া মই পঢ়া শুনা কৰবা কি কৰিলে চব কোৱা মই প্ৰথমে সমাজজ্যোতি বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছোঁ নাৰ্চাৰীৰ পৰা তেওঁলোকে পঢ়ি মেট্ৰিক পাছ কৰিছোঁ তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ মই ডিব্ৰুগড় জ্ঞান বিজ্ঞান তাৰপিছত মই লখিমপুৰ পলিটেকনিকত 3 বছৰীয়া ডিপ্ল'মা কৰ্চ কৰিলোঁ তাৰপিছত মই এবছৰীয়া অইল ইণ্ডিয়া লিমিটেডত ট্ৰেইনিং কৰিলোঁ তাৰপিছত বৰ্তমান এতিয়া মই ঘৰতে আছোঁ অ'কে তোমাৰ হবি কি হয় হবি ছাৰ মই এতিয়াতো খেলাই আছিলে আৰ্ট অ'কে আৰু তোমাৰ এনে ষ্ট্ৰেংথ কি হয় ষ্ট্ৰেংথত বা এক্সট্ৰা স্কিল যেনেকৈ তোমাৰ ধৰা কাৰোবাৰ কমিউনিকেশ্যন স্কিল কাৰোবাৰ ডিচিজন মেকিং কাৰোবাৰ ৱৰ্ক এথিক্স কাৰোবাৰ টিম ৱৰ্কত কাম কৰিব পাৰে কোনোবাই হয়তো পজিটিভ থিংকাৰ হয় কাৰোবাৰ ক্ৰিয়েটিভ থিংকিং কোনোবাই কুইক লাৰ্ণাৰ এনেকুৱা ধৰণৰ ষ্ট্ৰেংথৰ ভিতৰত কি আহিব ছাৰ মই পজিটিভ থিংকাৰ হয় তুমি অ'কে তো এতিয়া এইখিনি কওঁতে প্ৰথম আৰম্ভণি তুমি কি কৰিবা প্ৰথমে তোমাৰ নামটো ক'লা ঠিক আছে যেনে নামটো ক'লা দেউতাৰ নাম ক'লা ঘৰ ক'ৰ পৰা আহিছে এইটো ক'লা তোমাৰ নামটো আছিলে অঁ মা দেউতাৰ নাম ক'ব লাগিব চবৰে নাম ক'ব নালাগে মা দেউতা অঁ প্ৰথমে তুমি ক'ব লাগে সেই লাইনটো ইয়াত এটা লাইন দিয়া আছে প্ৰথমে এই লাইনটো ক'ব লাগে দিয়াৰ বাবে আৰু ইংলিছত আছে থেংক ইউ ফৰ গিভিং মি অপৰচুনিটি টু ইণ্ট্ৰডিউচ মাই চেল্ফ ইন ফ্ৰণ্ট অফ ইউ মই জাষ্ট কৈ ল'ব লাগে প্ৰথমে ছাৰ আপোনাক মই ধন্যবাদ জনাইছোঁ মোৰ পৰিচয়টো আপোনাৰ আগত দাঙি ধৰিবলৈ এটা সুযোগ দিয়াৰ কাৰণে অসমীয়াত হ'লে অসমীয়াত ইংলিছত হ'লে থেংক ইউ মানে মোক নামটো সুধিব তেতিয়া নহয় অঁ যেতিয়া সুধিব তেতিয়াই ক'ব পাৰা তাৰপিছত মোৰ নামটো অঁ তেতিয়াই ক'বা তুমি থেংক ইউ ফৰ গিভিং মি দ্য অপৰচুনিটি টু ইণ্ট্ৰডিউচ মাই চেল্ফ ইন ফ্ৰণ্ট অফ ইউ ইংলিছত হ'লে ইংলিছত অসমীয়াত হ'লে অসমীয়াত তাৰপিছত ক'লা আৰু মোৰ নাম হৈছে বিকাশ গগৈ মই তিনিচুকীয়া চাংমাই গাঁৱৰে হৈছোঁ ইয়াৰে ঘৰত আমাৰ মই আছোঁ মা আছে আৰু বাইদেউ আছিল বাইদেউ বিয়া হ'ল দেউতা নাই ঠিক আছে অঁ চৰি দেউতা আছে দেউতাই ৰিটায়াৰ্ড হয় বৰ্তমান বাকী মোৰ পঢ়া শুনা যদি চাই তেতিয়াহ'লে একাডেমিক কোৱালিফিকেশ্যন যদি চাই তেতিয়াহ'লে মই মেট্ৰিক পাছ কৰিছোঁ আমুক চনত ইমান চনত ঠিক আছে 2016 চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ মই 2018 চনত তাৰপিছত তুমি ক'ব লাগিব মই ইয়াত ডিপ্ল'মাটো ক'ব নালাগে তো তাৰপিছত যদি তোমাৰ এক্সপিৰিয়েঞ্চটো নাই বাৰু তোমাৰ এক্সপিৰিয়েঞ্চটো ক'ব নালাগে আৰু বাকী তোমাৰ হবি ক'ব লাগিব মোৰ হবি হৈছে প্লেয়িং গেম স্পেচিফিক কি গেম তুমি ভাল পোৱা সেইটো ক'ব পাৰা ক্ৰিকেট মই ক্ৰিকেট খেলি ভাল পাওঁ আৰু ষ্ট্ৰেংথত ক'ব পৰা মই পজিটিভ থিংকাৰ হওঁ আৰু যদি কিবা থাকে সেইটো কৈ দিব পৰা ডিচিপ্লিন বা প্ৰব্লেম ছলভিং এবিলিটি এইটো আহিব পাৰে পাংচুৱেলিটি আহিব পাৰে যিটো আহে আৰু তোমাৰ ডেডিকেশ্যন আহিব পাৰে ডিটাৰমিনেশ্যন হ'ব পাৰে তোমাৰ যিটো হয় চ' ডেটছ অল এবাউট মি এইখিনিয়ে মোৰ বিষয়ে থেংক ইউ ছাৰ অ'কে
এই ধৰণে ক'বলৈ চেষ্টা কৰিব লাগিব।